প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। মই সমন্বয় মাহিকাৰী আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰ। আজিৰ বিষয়টো সকলোৰে এটা প্ৰয়োজনীয় বিষয়, সেয়া হৈছে ভাষণৰ ভয় কেনেকৈ আমি দূৰ কৰিম। ভাষণৰ ক্ষেত্ৰত যিসকল পাৰ্গত, যিসকলে বিভিন্ন ৰাজহুৱা স্থানত অনায়াসে কথা ক'ব পাৰে, তেওঁলোকৰ কাৰণে ভাষণ দিয়াটো অতি সহজ। কিন্তু এনে বহুজন পাইছোঁ, বহুজনে মোক কেতিয়াবা এই বিষয়ে কয় যে ভাষণৰ দিয়াটো মোৰ বাবে বৰ কষ্টসাধ্য, কিয়নো বৰ ভয় লাগে ভাষণ দিবলৈ। সেই ৰাজহুৱা স্থানত ভাষণ দিয়াৰ যে কেনেকৈ ভয়টো দূৰ কৰিব পাৰি, এই বিষয়ে এটা সুন্দৰ উপায় নিশ্চয় পালে ভাল লাগে। এনেধৰণে মোক কেতিয়াবা কয়, আৰু তেতিয়া মই ভাবোঁ যে এই বিষয়টো নিশ্চয়কৈ এটা ভিডিঅ'ৰ মাজেদি মই লৈ আহিবলৈ চেষ্টা কৰিছোঁ। সেই প্ৰিয় বন্ধুসকল, আহকচোন এতিয়া আমি ভাষণৰ ভয়নো কেনেকৈ দূৰ কৰিব পাৰি, এই বিষয়ে দফা দফাকৈ আমি এটা কথা আলোচনা কৰোঁ। প্ৰিয় বন্ধুসকল, প্ৰথমে কথাটো হ'ল, ভাষণৰ ক্ষেত্ৰত আমি যেতিয়া ৰাজহুৱা স্থান এডোখৰলৈ যাওঁ, তেতিয়া সেই স্থানত যেতিয়া আমি ৰৈ পেলাই ভাষণ দিব লাগিব, তেতিয়াই কিন্তু আমি এটা প্ৰথমে নহ'লেও লাহে লাহে আমি প্ৰেক্টিছৰ যোগেদিও অভ্যাস কৰিব লাগিব যে আমি প্ৰথম ভাষণৰ স্থলীত ৰৈ যিমান পাৰোঁ দীঘলীয়াকৈ শ্বাস আৰু প্ৰশ্বাস আমি ল'বলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ আমি দীঘলীয়াকৈ উশাহ নিশাহ লোৱাৰ পাছত, কেইবাৰমান আমি লোৱাৰ পাছত আমাৰ বডিটো আচলতে খুব সহজ হৈ যায় আৰু বডিটো নৰ্মেল হৈ পৰে। কিয়নো আমাৰ দেহত যদি দ্ৰুতগতিত তেজ চলাচল হয়, আমি এটা চাপত, ভাষণৰ ভয়ৰ চাপত যদি আমি দ্ৰুতগতিত তেজ চলাচল হয়, তেতিয়া নিশ্চয়কৈ আমি নাৰ্ভাছ হ'ব পাৰোঁ। তেতিয়াহ'লে এই ক্ষেত্ৰত আমি সেই দীঘল কৰি লোৱা শ্বাস প্ৰশ্বাসে আমাক নিশ্চয়কৈ মনত এটা আত্মবিশ্বাস আনি দিব, আৰু আমি সহজভাৱে সুন্দৰভাৱে আমাৰ কথাখিনি উপস্থাপন কৰিবলৈ আমি নিশ্চয়কৈ সম্ভৱ হওঁ। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে দ্বিতীয় কথা এটা হ'ল, আমি ভাষণৰ ক্ষেত্ৰত ভয় দূৰ কৰাৰ ক্ষেত্ৰত, সেয়া হ'ল আমি যি মেছেজ ডেলিভাৰী কৰিম, অৰ্থাৎ যি কথাখিনি মই শ্ৰোতা দৰ্শকলৈ লৈ যাব বিচাৰিছোঁ, সেই কথাখিনি মোৰ ফালৰ পৰা কিন্তু মই নিজে স্পষ্ট হ'ব লাগিব। কিন্তু মই শ্ৰোতা দৰ্শকক মোৰ মনৰ ভাৱটো ক'বলৈ গৈছোঁ, বা কিখিনিতে এটা মেছেজ দিবলৈ গৈছোঁ, বা তেওঁলোকলৈ মই কি থ্ৰ' কৰিবলৈ গৈছোঁ, এই কথাখিনি যদি আমি স্পষ্ট হৈ লওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ ভাষণৰ পৰা বহুখিনি ভয় দূৰ হৈ যাব। আমি খুব অনায়াসে আমি নিজৰ ভাৱখিনি বা মেছেজটো আমি ডেলিভাৰী কৰিবলৈ আমি সক্ষম হওঁ। প্ৰিয় বন্ধুসকল, তৃতীয় এটা কাৰ্যকৰী দিশ হ'ল, সেইটো হ'ল ভিজুৱেলাইজেশ্যন। সেয়া হৈছে আমি কল্পনা শক্তিৰ যোগেদি, আমি ভাৱনাৰ যোগেদি যে আমি এজন সফল বক্তা হৈছোঁ, বা ৰাজহুৱা স্থানত যে মই ভাষণ এটা দিছোঁ, সকলোৱে যে সমৰ্থন জনাইছে, এই কথাটো আমি কল্পনাৰ যোগেদি কিন্তু অভ্যাস কৰিব লাগিব। অৰ্থাৎ এডোখৰ ঠাইত বহি লৈ চকু আমি মুদি, তেতিয়াহ'লে আমি নিজকে ভাবিব লাগিব যে এখন সুন্দৰ বহল এখন ৰাজহুৱা স্থানত মই ভাষণ দি আছোঁ, আৰু সেই ভাষণৰ সকলোৱে সমৰ্থন কৰিছে, সকলোৱে হাত চাপৰি বজাই অভিবাদন জনাইছে, মোৰ ভাষণটো সকলোৱে ভাল পাইছে, প্ৰশংসা কৰিছে, এনেকুৱা ধৰণে কথা কিন্তু নিজকে ভাবিব লাগিব। সেয়েহে আমি সেই ভিজুৱেলাইজেশ্যনটো পৰাপক্ষত আমি কিছুদিন অভ্যাস কৰিব লাগে। অভ্যাস কৰিলে আমি নিজকে এজন সেই আচল বাস্তৱ ৰূপত আমি তেনেকৈ আমি লাহে লাহে দেখাবলৈ সক্ষম হওঁ। সেয়েহে প্ৰিয় বন্ধুসকল, এই ভিজুৱেলাইজেশ্যন এটা ভাষণৰ ভয় দূৰ কৰা এটা সুন্দৰ পাৰ্ট। সেয়েহে আমাৰ নিশ্চয়কৈ বক্তাসকলে এই এটা পদ্ধতি অনুসৰণ কৰিব পাৰে। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে ভাষণৰ ভয় দূৰ কৰাৰ ক্ষেত্ৰত আমি গোটেইখিনি কথা যদিও আমি বিভিন্ন তাত গোটেই ভাষণটো দিবলগীয়া হয়, তথাপি তাৰ যিকেইটা বুলেট পইণ্ট, যিকেইটা মুখ্য যিকেইটা পইণ্ট, সেই পইণ্টকেইটা কিন্তু আমি পৰাপক্ষত কোনো ঠাইত আমি লিপিবদ্ধ কৰি ল'ব পাৰোঁ, বা কোনো মনতো আমি খুব ধুনীয়াকৈ ছেটিং কৰি ল'ব পাৰোঁ। সেই কিন্তু কামটো বুলেট পইণ্টকেইটা আমি সুন্দৰকৈ আমি ল'ব লাগিব। তেতিয়া ভাষণৰ ক্ষেত্ৰত আহ্বান নাথাকিব, আৰু মনতো ভয় ভাৱ দূৰ হৈ যাব। ইয়াৰ পাছতে বন্ধুসকল, আৰু এটা শেহতীয়া কথাটো হৈছে কি, আমি ভাষণৰ ক্ষেত্ৰত ভাষণটো যিমান পাৰে সহজ সৰল আৰু তাত স্পষ্টতা হ'ব লাগে। ইয়াত কোনো কমপ্লেক্সিটি থাকিব নালাগে, জটিলতা থাকিব নালাগে। সেয়েহে যিমান পাৰোঁ সহজ সৰল আৰু হ'ব, তেতিয়াহ'লে ভাষণটোৱে আনকো আকৰ্ষণ কৰিব, আৰু নিজেও কওঁতো একো জটিলতা নিশ্চয়কৈ নাপাব। সেয়েহে ভাষণৰ ক্ষেত্ৰত এই কথাটো নিশ্চয়কৈ এজন বক্তাই ফ'ল' কৰাটো নিশ্চয়কৈ প্ৰয়োজনীয়। সেই বন্ধুসকল,
এইকেইটা কথা সুন্দৰভাৱে ভাষণত ভয় দূৰ কৰিবলৈ আপোনালোকক সহায় কৰিব। সেয়েহে বন্ধুসকল, এইকেইটা ভিডিঅ'টোৰ মাজেদি ভাষণৰ ভয়নো কেনেকৈ দূৰ কৰিব পাৰি এই কথাখিনি আপোনালোকলৈ লৈ আহিলোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ খুব কম দিনৰ ভিতৰতে আহি আছোঁ। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে যদিহে এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু নিশ্চয়কৈ শ্বেয়াৰ কৰিব। আৰু বিশেষভাৱে আপোনাৰ বন্ধু মহল বা উঠি চামলৈ ভাষণৰ ক্ষেত্ৰত তেওঁলোকে উপকৃত হ'ব পৰাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে নিশ্চয় তেওঁলোকে উপকৃত হ'ব বুলি ভাবিছোঁ আৰু মোৰ কাম কৰাত এটা নিশ্চয়কৈ অনুপ্ৰাণিত হ'ব। আহক বন্ধুসকল, সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু এই সুন্দৰ ধৰণে সুন্দৰ চিন্তাৰে আমি